তো SHG মটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0 লৈ পেলাই। এতিয়া কোৱা হৈছে যে অৰুণোদয় 3.0 1250 টকাৰ পৰা এতিয়া 1500 টকালৈকে বৃদ্ধি কৰা হ'ব। হয়নে এইটো? বহুতো ইউটিউবাৰে কৈ আছে যে এতিয়া অৰুণোদয় আপোনালোকে 1500 টকা পাব। হয়, 1500 টকা পাব, কিন্তু অৰুণোদয় কিস্তি হিচাপে নহয়। অৰুণোদয় যি 1250 টকা পাই আছিলে তেনেকেই পাব, কিন্তু আৰু 250 টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়াৰ ঘোষণা কৰিছে। এই 250 টকা কেনেকৈ দিব? যাৰ যাৰ অৰুণোদয় আছে আৰু ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলে আপোনালোকে অৰুণোদয় লাভ কৰিব। গতিকে যাৰ যাৰ ৰেচন কাৰ্ড আছে, যাৰ নামত আছে, তেওঁলোকৰ ঘৰত যেতিয়া গেছ ক্ৰয় কৰিব, গেছ চিলিণ্ডাৰ যেতিয়া ক্ৰয় কৰিব, তেতিয়া আপোনালোকৰ 250 টকা কম ৰখা হ'ব। এইটো গেছ কোম্পানীত আপোনালোকৰ নামবিলাক দিয়া হ'ব। সেই নাম্বাৰ এগেইনষ্টে যি একাউণ্ট নাম্বাৰ আছে তাত 250 টকা আপোনালোকৰ আকৌ উভতি আহিব। গতিকে সেই ক্ষেত্ৰতে আপোনালোকক 250 টকা আকৌ বেছি দিয়াৰ কথা কৈছে, কিন্তু অৰুণোদয় 1500 টকা নকৰে। অৰুণোদয় যি 1250 টকা আছিলে সেই 1250 টকাই থাকিব। অকল গেছ ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ 250 টকা অলপ বেছি পাব। যিটো গেছৰ দাম আছে সেই গেছৰ দাম আপোনালোকে দিবই লাগিব। যেতিয়া গেছ ক্ৰয় কৰে তেতিয়া এই গেছৰ দামটো আপোনালোকে দিবই লাগিব, কিন্তু দিয়াৰ পিছত আপোনালোকৰ একাউণ্টত আকৌ এজ এ ছাবচিডি আকৌ 250 টকা ঘূৰি আহিব। গতিকে সেই ক্ষেত্ৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মহিলাসকলে 1500 টকা এতিয়া লাভ কৰিব। গতিকে আপোনালোকে এইটো নাভাবিব যে অৰুণোদয় টকাৰ পৰিমাণটো আপোনালোকে চৰকাৰে বঢ়াই দিছে। অৰুণোদয় যিমান টকা আছিল সিমান থাকিব, আৰু আগষ্ট মাহত আপোনালোকে এই টকা লাভ নকৰে। কাৰণ আগষ্ট মাহত যোনে নতুনকৈ আকৌ অৰুণোদয় লাভ কৰিছে তেওঁলোকৰ ঘৰত কিতাপ আৰু ফৰ্ম দিয়া হ'ব, আৰু তেওঁলোকে অৰুণোদয় লাভ কৰিছে বুলি ক'ব। যি চৰকাৰী অফিচাৰ মানুহসকল আছে তেওঁলোকে যাব আৰু কৈ পেলাই সকলো হাততে এখন এখন ফৰ্ম দিব আৰু এখন বহি দিব, কিতাপ দিব। গতিকে সেইকাৰণে এইটো প্ৰচেছ কৰিবলৈ এমাহ টাইম লাগিবই, আৰু এই এমাহৰ ভিতৰতে আপোনালোকে গোটেইখিনি প্ৰচেছ হৈ যাব। আৰু সেইকাৰণে এই আগষ্ট মাহত তেওঁলোকে অৰুণোদয় টকাটো বন্ধ কৰি থৈছে। কিন্তু অকল এইটো মাহতে আপোনালোকে ভয় নাখাব, নেক্সট মাহত আপোনালোকে যোনে পাই আছে তেওঁলোকে সকলোৱে পাব। কিন্তু এই মাহৰ টকাটো আৰু নাপায় যে এই মাহত দিয়া নাই কাৰণে পিছৰ মাহত আপোনালোকক একেলগে দিব, তেনে নহয়। কিন্তু এই মাহৰ টকাটো আপোনালোকে আৰু নাপায়েই। পিছৰ মাহত আপোনালোকে 1250 টকাই পাব, কিন্তু 17 ছেপ্টেম্বৰত পাব, 10 তাৰিখে নাপায়। 17 ছেপ্টেম্বৰত পাব, কাৰণ 17 ছেপ্টেম্বৰে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন, আৰু সেই জন্মদিন হিচাপে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁক সন্মান সহকাৰে সেই টকাটো আমি প্ৰতিগৰাকী মহিলাক দিম যোনে অৰুণোদয় লাভ কৰিছে। গতিকে 1250 টকা আপোনালোকে অৰুণোদয় পাব, আৰু 250 টকাটো গেছ চিলিণ্ডাৰ কিনাৰ সময়ত পাব। গতিকে অৰুণোদয়ৰ টকা কিন্তু বৃদ্ধি হোৱা নাই। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।